হেল্ল' ষ্টুডেণ্টছ সকলোকে স্বাগতম আন এটা নতুন ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি অংকুৰণত থকা 6 নম্বৰ পাঠ জোনাকীৰ জেউতি। এই পাঠৰ অন্তৰ্গত অনুশীলনী বা ক্ৰিয়াকলাপত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ অতি সুন্দৰকৈ আলোচনা কৰা হ'ব আৰু প্ৰশ্নৰ উত্তৰবোৰ একেবাৰে ছুটিকৈ লিখি দিয়া হৈছে। চ' তোমালোকে ক্লাছটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা। এইটো ভিডিঅ' চালে তোমালোকৰ ক্লাছটো বহুত কম সময়ৰ ভিতৰতে ক্লিয়াৰ হৈ যাব। এতিয়া তোমালোকৰ পাঠভিত্তিক ক্ৰিয়াকলাপৰ প্ৰথমত দিয়া আছে 1 নম্বৰত যে উত্তৰ দিয়া। তাৰে ক নম্বৰ প্ৰশ্নত সুধিছে জোনাকীৰ জেউতি পাঠটোত কোনে কালৈ চিঠি লিখিছিল। ইয়াৰ উত্তৰ হ'ব যে জোনাকীৰ জেউতি পাঠটোত মুকুটে তাৰ বন্ধু নিয়ৰলৈ চিঠি লিখিছিল। মনত ৰাখিবা কোনে কাক লিখিছিল। মুকুটে তাৰ বন্ধু নিয়ৰলৈ চিঠি লিখিছিল। মনত ৰাখিবা মুকুটে নিয়ৰলৈ লিখিছিল। নিয়ৰ মুকুটৰ কি হয় বন্ধু হয়। মনত ৰাখিবা। তাৰপিছত খ নম্বৰ প্ৰশ্নত দিয়া আছে চিঠিখনত লিখা ভাল খবৰটো কি। ইয়াৰ উত্তৰ হ'ব চিঠিখনত লিখা ভাল খবৰটো হ'ল বহুদিনীয়া আশা গাঁৱত এটা পুথিভঁৰাল স্থাপিত কৰা হ'ল। এইটো আছিল কি চিঠিখনত থকা এটা ভাল খবৰ যে গাঁওবাসীৰ এটা পুৰণীয়া আশা এটা পুথিভঁৰাল স্থাপিত কৰাৰ সেইটো হ'ল এইটোৱে আছিল কি এটা ভাল খবৰ। তাৰপিছত গ নম্বৰত দিয়া আছে পুথিভঁৰালটোৰ নাম কি ৰখা হৈছিল। এই বহুদিনীয়া আশা এটা পুথিভঁৰাল স্থাপিত কৰা, কিন্তু এই পুথিভঁৰালটোৰ নাম কি ৰখা হৈছিলে। ইয়াৰ উত্তৰ হ'ব পুথিভঁৰালটোৰ নাম জোনাক ৰখা হৈছিলে। মনত ৰাখিবা পুথিভঁৰালটোৰ নাম জোনাক ৰখা হৈছিল। তাৰপিছত নেক্সট প্ৰশ্নত দিয়া আছে যে পুথিভঁৰালীজনৰ নাম কি। পুথিভঁৰালীজনৰ নাম কি। পুথিভঁৰাল যোনে চোৱা চিতা কৰে তাত থাকে তাক পুথিভঁৰালী বুলি কোৱা হয়। এই পুথিভঁৰালীজনৰ নাম কি। ইয়াৰ উত্তৰ হ'ব পুথিভঁৰালীজনৰ নাম হৈছে নীলকান্ত। মনত ৰাখিবা পুথিভঁৰালীজনৰ নাম কি নীলকান্ত। তাৰপিছত নেক্সট প্ৰশ্নত সুধিছে যে পুথিভঁৰালটো কোনে উদ্বোধন কৰিছিল। অৰ্থাৎ প্ৰথম দিনা অপেনিঙৰ দিনা কোনে অপেন কৰিছিল বা উদ্বোধন কৰিছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যে গাঁৱৰ গাঁওবুঢ়া শ্ৰীযুত মণিক চন্দ্ৰ বৰুৱাই পুথিভঁৰালটোৰ উদ্বোধন কৰিছিল। কোনে কৰিছিল সেই গাঁৱৰে গাঁওবুঢ়া নাম কি আছিল শ্ৰীযুত মণিক চন্দ্ৰ বৰুৱা আৰু এখেতে কি কৰিছিলে পুথিভঁৰালটোৰ উদ্বোধন কৰিছিল। এতিয়া তাৰপিছৰ প্ৰশ্নত দিয়া আছে পুথিভঁৰাললৈ 10খন কিতাপ কোনে দান কৰিছিল। এই পুথিভঁৰালত কি লাগে কিতাপ লাগে পুথি লাগে। এই পুথি 10খন কোনে দান কৰিছিল। ইয়াৰ উত্তৰ হ'ব যে অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰীযুত কমল বৰুৱাই শিশু উপযোগী 10খন কিতাপ পুথিভঁৰাললৈ দান কৰিছিল। কোনে কৰিছিল অৱসৰপ্ৰাপ্ত শিক্ষক অৰ্থাৎ ৰিটায়াৰ্ড লোৱা এজন শিক্ষকে নাম কি শ্ৰীযুত কমল বৰুৱাই কি কৰিছিলে শিশু উপযোগী অৰ্থাৎ সৰু ল'ৰা ছোৱালীহঁতৰ উপযোগী মানে পঢ়িব পৰাকৈ 10খন কিতাপ পুথিভঁৰাললৈ দান কৰিছিলে। তাৰপিছত 6 নম্বৰত দিয়া আছে মুকুটে নিয়ৰক যেনে তেনে পঢ়িবলৈ কোৱা কিতাপ দুখনৰ নাম কি। মুকুটে নিয়ৰক কি কিতাপ পঢ়িবলৈ কৈছিলে। মুকুটে নিয়ৰক যেনে তেনে পঢ়িবলৈ কোৱা কিতাপ দুখনৰ নাম হ'ল বিজ্ঞানৰ সৰু সৰু কথা আৰু আন এখন হ'ল যে বিজ্ঞানৰ সৰু সৰু কথা 2 মানে বিজ্ঞানৰ সৰু সৰু কথা এখন প্ৰথম খণ্ড আছে আৰু বিজ্ঞানৰ সৰু সৰু কথা এখন দ্বিতীয় খণ্ড আছে। এই দুখন পঢ়িবলৈ কৈছিলে। তাৰপিছত নেক্সট প্ৰশ্ন যে প্ৰাচীন ভাৰতৰ বিখ্যাত পুথিভঁৰালটোত থকা বিশ্ববিদ্যালয়খনৰ নাম কি। আমাৰ প্ৰাচীন ভাৰতৰ বিখ্যাত পুথিভঁৰালটো থকা কোনখন বিশ্ববিদ্যালয়ত আছে সেইটোৰ নাম লাগে। ইয়াৰ উত্তৰ হ'ব প্ৰাচীন ভাৰতৰ বিখ্যাত পুথিভঁৰালটো থকা বিশ্ববিদ্যালয়খনৰ নাম হ'ল নালন্দা বিশ্ববিদ্যালয়। মনত ৰাখিবা প্ৰাচীন ভাৰতৰ বিখ্যাত পুথিভঁৰালটো কোনখন ইউনিভাৰ্চিটি বা বিশ্ববিদ্যালয়ত আছিলে। এইখন আছিলে নালন্দা বিশ্ববিদ্যালয়ত আছিলে। এতিয়া তোমালোকৰ ক্ৰিয়াকলাপত এটা প্ৰশ্ন দিয়া আছে। উত্তৰ হ'ব প্ৰশ্নটো হ'ল যে পুথিভঁৰালৰ প্ৰয়োজনীয়তা সম্পৰ্কে জনাই নিজ নিজ বন্ধু বান্ধৱীলৈ চিঠি লিখা। এই পুথিভঁৰালৰ আমাৰ কিয় প্ৰয়োজন হয় আৰু ইয়াৰ প্ৰয়োজনীয়তাবোৰ কি কি এইবোৰ সম্পৰ্কে জনাই কি কৰিব লাগে তোমালোকৰ নিজৰ বন্ধু বা বান্ধৱীলৈ চিঠি লিখিব লাগে। আমি এখন চিঠি লিখিম। উত্তৰ হ'ল তোমালোকে এনেকৈ প্ৰথমতে লিখিবা মৰমৰ আৰু তোমালোকে বন্ধু বা বান্ধৱীৰ নাম লিখিবা। মৰমৰ প্ৰেৰণা তোমালোকৰ মানে এড্ৰেছটো লিখিব লাগিব ঠিকনা
তোমালোকে এনেকৈ ঠাইৰ নাম লিখিবা আৰু যিকোনো এটা ডেট লিখি দিবা তাৰপিছত মেইন কথাখিনি লিখিব লাগিব যে প্ৰথমে মোৰ মৰম ল'বা আশা কৰোঁ তুমি ভালে আছা আজি এটা বিশেষ ভাল খবৰ পাই তোমালৈ বুলি লিখিব ওলাইছোঁ মামা মুখত শুনিছোঁ তোমালোকৰ অঞ্চলত এটা পুথিভঁৰাল এটা স্থাপন কৰা হৈছে বাতৰিটো পাই বৰ ভাল লাগিল কিয়নো আমাৰ বাবে পুথিভঁৰাল এটা বৰ বেছি দৰকাৰী তোমালোকে নিয়মীয়াকৈ পুথিভঁৰালৰ পৰা কিতাপ নি পঢ়াৰ অভ্যাস কৰিবা আৰু ময়ো মাজে মাজে সময়ে যাবলৈ যত্ন কৰিম আৰু বিশেষ নিলিখোঁ আশা কৰোঁ তোমাৰ পঢ়া শুনা ভালেই চলি আছে চিঠি পালে উত্তৰ দিবা বুলি আশা থাকিল এইখিনি হ'ল চিঠিখনৰ মূল কথা আৰু আজিলৈ সামৰিছোঁ শেষত তোমালৈ বহুত বেছি মৰম তাৰপিছত তুমি কোন সেইটো তোমালোকে লিখিব লাগিব যে ইতি তোমাৰ বন্ধু তোমালোকৰ নামটো লিখিবা আৰু সেম তোমালোকৰ ঠিকনাটো সুন্দৰকৈ লিখি দিবা বাস হৈ গ'ল সেম এই চিঠিখন তোমালোকে নিজে নিজে নিজৰ বন্ধু বান্ধৱীলৈ এবাৰ হ'লেও লিখি প্ৰেক্টিছ কৰি চাবা ঘৰত এইবোৰ বস্তু তোমালোকে নিজে শিকিব লাগে তাৰপিছত এতিয়া তোমালোকৰ 3 নম্বৰ এই প্ৰশ্নবোৰত নম্বৰ দিয়া নাই কিন্তু মই নম্বৰ এটা দি দিছোঁ তোমালোকে কিতাপত চাবা ক্ৰিয়াকলাপত এইবোৰ প্ৰশ্ন দিয়া আছে ই আমাৰ মনৰ আশা পোহৰাই তুলিব বুলি আশা কৰিছোঁ এই বাক্যশাৰী কোনে কাক কি প্ৰসংগত কৈছিল বহলাই লিখা এই কথাষাৰ তোমালোকৰ পাঠৰ পৰা উঠাই দিয়া হৈছে যে ই আমাৰ মনৰ আশা পোহৰাই তুলিব বুলি আশা কৰিছোঁ এই বাক্যশাৰী তোমালোকৰ কিতাপৰ তোমালোকৰ পাঠৰ পৰা তুলি দিয়া হৈছে কিন্তু এই বাক্যশাৰী কোনে কাক আৰু কি প্ৰসংগত কৈছিল এইখিনি বহলাই লিখিব লাগিব উত্তৰ হ'ল যে উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ জোনাকীৰ জেউতি নামৰ পাঠটিত মুকুতে নিয়ৰলৈ লিখা চিঠিখনত উল্লেখ আছে গাঁৱত জোনাক নামেৰে এটা পুথিভঁৰাল স্থাপন কৰাৰ বাতৰিটো চহৰত থকা নিয়ৰেও গম পাওক বুলি মুকুতে নিয়ৰলৈ খবৰটো চিঠিৰ যোগেৰে পঠাইছিল আৰু পুথিভঁৰালটোৱে যে জ্ঞান বৃদ্ধিৰ লগতে গাঁৱৰ মানুহৰ মনবোৰ মুকলি কৰিব তাৰে প্ৰসংগত উক্ত বাক্যশাৰী চিঠিখনত উত্থাপন কৰা হৈছিল ঠিক আছে তাৰপিছত তোমালোকৰ 4 নম্বৰ প্ৰশ্নত দিয়া আছে বৰ্তমান সময়ত এনেকৈ কিন্তু প্ৰশ্ন দিয়া নাই মই প্ৰশ্ন নম্বৰ দিয়া নাই মই নম্বৰ এটা দি লৈছোঁ তোমালোকে চাবা এই প্ৰশ্নবোৰ আছে তোমালোকৰ ক্ৰিয়াকলাপত ঠিক আছে বৰ্তমান সময়ত দেশ বিদেশৰ বাতৰি বিভিন্ন উপায়েৰে পোৱা যায় তোমালোকে কি উপায়েৰে দেশ বিদেশৰ খা খবৰ পোৱা সেইবোৰৰ নাম লিখা তোমালোকে দেশ বিদেশৰ খবৰবোৰ কি মাধ্যমেৰে পোৱা সেইবোৰৰ নাম লিখিব লাগে ইয়াৰ উত্তৰ হ'ল যে আমি বৰ্তমান বাতৰি আলোচনী দূৰদৰ্শন মোবাইল ফোন ইণ্টাৰনেট আদি যোগে বিদেশৰ খা খবৰ পোৱা যায় এইকেইটা বস্তুৰে কি কৰা যায় আমি বিদেশৰ পৰা খা খবৰবোৰ পাওঁ ঠিক আছে এতিয়া নেক্সট প্ৰশ্নত কৈছে যে কি গুণৰ বাবে নীলকান্ত দাদাক পুথিভঁৰালী পাতিছিল ইয়াৰ উত্তৰ হ'ব এই পুথিভঁৰালীজনৰ নাম সুধিছিলে কোন আছিল নীলকান্ত আৰু এই মানুহজনক কিয় পুথিভঁৰালী পাতিছিল ইয়াৰ উত্তৰ হ'ব যে নীলকান্ত দাদাৰ পঢ়া শুনাৰ প্ৰতি অতি আগ্ৰহ থকা আৰু কিতাপ পত্ৰসমূহ পৰিপাটিকৈ ৰাখিব পৰা গুণৰ বাবে তেওঁক পুথিভঁৰালী পতা হৈছিল ঠিক আছে তাৰপিছত এতিয়া নেক্সট দিয়া আছে যে তলৰ শব্দবোৰ শিতান অনুসৰি ভগৱা এই 6 নম্বৰ প্ৰশ্নটো মই তোমালোকক ইয়াত দেখাই দিছোঁ তোমালোকৰ কিতাপত কেনেকৈ দিয়া আছে এইটো গামোচাখনত সিঁচৰিত হৈ থকা শব্দবোৰ শিতান অনুসৰি লিখা এই শব্দবোৰ ইয়াত তোমালোকে মিলাই লিখিব লাগে যেনেকৈ কিতাপ লিখতা পঢ়তা ভঁৰাল যেনেকৈ কিতাপত কি হ'ব পুথি হ'ব পুস্তক হ'ব গ্ৰন্থ হ'ব পুথি তাৰপিছত ইয়াত দি আছে পুস্তক এনেকৈ ইয়াত কি হ'ব এইখিনি উত্তৰ মই ওপৰত সুন্দৰকৈ তোমালোকক লিখি দিছোঁ এইবোৰ হ'ল শব্দবোৰ তোমালোকৰ গামোচাখনত দিয়া শব্দবোৰ আৰু মই উত্তৰবোৰ তোমালোকক ইয়াত সুন্দৰকৈ লিখি দিছোঁ যে লিখতে এইটো নহয় আচলতে এইটো হ'ব কি তোমালোকৰ লিখতা তোমালোকে বানানটো শুদ্ধ কৰি ল'বা ইয়াত অলপ মিষ্টেক হৈ গ'ল তোমালোকে এইটো লিখতা বুলি কৰি দিবা লিখতাত কি হ'ব প্ৰণেতা লিখক তাৰপিছত আৰু এটা কি হ'ব গ্ৰন্থকাৰ এই তিনিটা হ'ব লিখতাত তাৰপিছত আছে কি পঢ়তাত কি লিখিম আমি এই পঢ়তাৰ শাৰীত কি লিখিম পাঠক লিখিম পঢ়ুৱৈ লিখিম আৰু পাঠক লিখিম ভঁৰালত কি লিখিম পুথিভঁৰাল গ্ৰন্থকাৰ আৰু পুস্তকালয় ইয়াত কি আছে ইয়াত এটা বানান তোমালোকৰ ভুল আছে যেনেকৈ পুস্তকালয় ঠিক আছে পুস্তকালয়টো তোমালোকে শুদ্ধ কৰি ল'বা ইয়াত
ইয়াত পুস্তকালয় কৰি ল'বা, ইয়াত পুস্তকালয় কৰি ল'বা, তোমালোকে অন্তস্থিৰ এটা লগাই ল'বা আৰু এইটো কাটি দিবা, পুস্তকালয় বুলি লিখি ল'বা। ঠিক আছে, এনেকৈ শব্দৰ অৰ্থখিনি লিখা হৈ গ'ল। তাৰপিছত এতিয়া কি দিয়া আছে তোমালোকৰ, যে খ নম্বৰত কি দিয়া আছে, ভাষা অধ্যয়ন দিয়া আছে, ভাষা অধ্যয়ন বা ব্যৱহাৰিক ব্যাকৰণ দিয়া আছে। এইবোৰত কিন্তু প্ৰশ্ন দিয়া নাই, ইয়াত অকল তোমালোকক পঢ়িবলৈ দিছে। এইবোৰ তোমালোকৰ স্কুলত ছাৰ বাইদেউসকলে তোমালোকক সুন্দৰকৈ বুজাই দিব আৰু তোমালোকে নিজেও ৰিডিং পঢ়িলে গম পাবা। ইয়াত অকল কি দিছে যে যুক্তাক্ষৰ পঢ়া আৰু লিখো আহা। ইয়াত যুক্ত অক্ষৰ মানে আখৰবোৰ কেনেকৈ যুক্ত কৰা হয় আৰু কেনেকৈ গঠন কৰা হয়, তাতে সেই বস্তুখিনিয়ে ইয়াত বুজাই দিয়া আছে। যেনেকৈ বিজ্ঞানত এই গ শব্দটোত দুটা আছে, জ আৰু ইয়, এই দুটা মিলি এইটো হৈছে। ঠিক আছে, এই এনেকুৱা দুটা আখৰ মিলি যে এটা যুক্ত অক্ষৰ হৈছে, সেইখিনিয়ে কেনেকৈ গঠন কৰিব লাগে তাত ইয়াত দিয়া আছে। ঠিক আছে, এইখিনি বস্তু তোমালোকে নিশ্চয় ভালকৈ পঢ়ি ল'বা। এইখিনিতে আমি তোমালোকৰ এই পাঠৰ ক্ৰিয়াকলাপত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আমি ভালকৈ পঢ়িলোঁ। আশা কৰিছোঁ তোমালোকে ক্লাছটো বুজি পাইছা। লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিবা। ধন্যবাদ সকলোকে।